যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে কেৱল চমক দেখুৱাবৰ কাৰণে তেওঁ ইউচিচি বলবৎ কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে যোৱাকালি অসম কেবিনেটত ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়াইছে আৰু ইউচিচিৰ বিলখন এইবাৰৰ অধিৱেশনত তেওঁলোকে আচলতে তাত সদনত উত্থাপন কৰিব আৰু ইউচিচি সন্দৰ্ভত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমিও দেখি আছো যে ৰাতিপুৱাৰ পৰা বহু মানুহে ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীক পুৰা প্ৰশংসাৰে উপচাই পেলাইছে। ইউচিচি কি তেনেকুৱা বস্তু যে অসমখন বদলাই দিব নেকি ইউচিচিয়ে? আৰু আমি দেখিছো আচলতে ইউচিচিৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে চমক সৃষ্টি কৰিব যে খুজিছে, তাৰ বাদে ইয়াত একোৱে নাই। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে ইউচিচিৰ জৰিয়তে ইতিমধ্যে কোৱা হৈছে যে বিবাহ পঞ্জীয়ন কৰা হ'ব, মানে বিয়া হলে পঞ্জীয়ন কৰিব লাগে বুলি যে কৈছে। গাঁৱত বহুত মানুহ আছে, আমাৰ যে অসমত 26,000 গাঁও আছে, এই গাঁৱৰ মানুহে আপোনালোকে যদি গাঁওবিলাকলৈ যায় কোনো আচলতে এই গাঁৱৰ মানুহে বিয়া পাতিলে কেতিয়াও পঞ্জীয়ন নকৰে, মানে এটা আণ্ডাৰষ্টেণ্ডিঙৰ ভিত্তিতে বিয়া সম্পন্ন হয়। আমি দেখি আছো সেইবিলাক কথা আৰু সেইবিলাক আচলতে এই টাউনত থকা মানুহবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে। মানে বিবাহ পাতিলে যে পঞ্জীয়ন কৰিব লাগিব সেইটো যে বাধ্যতামূলক সেইটো কোনো কাৰণতে গাঁৱৰ মানুহে মানি ল'ব নোৱাৰে আচলতে। আৰু এটা কথা কোৱা হৈছে যে ইউচিচিৰ জৰিয়তে লিভ ইন ৰিলেশ্যন বন্ধ কৰা হ'ব। লিভ ইন ৰিলেশ্যন মানে আপোনালোকে এটা কথা নিশ্চয় জানে, ইতিমধ্যে সুপ্ৰিম কোৰ্টে ডিক্লেৰেশ্যন দি কৈছে যে প্ৰাপ্তবয়স্ক অৰ্থাৎ 18 বছৰ ঊৰ্ধ্বৰ যুৱক যুৱতীয়ে একেলগে থকাৰ অধিকাৰ তেওঁলোকক ইতিমধ্যে সুপ্ৰিম কোৰ্টে দিছে। ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে চমক দেখুৱাবৰ কাৰণে সুপ্ৰিম কোৰ্টক চেলেঞ্জ কৰি এই ইউচিচিৰ জৰিয়তে প্ৰাপ্তবয়স্ক যুৱক যুৱতীক একেলগে থকাৰ পৰা কেতিয়াও আচলতে বিৰত ৰাখিব নোৱাৰে, সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। মানে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত এই আধুনিক যুগত আচলতে যুৱক যুৱতীসকলে বয়স হোৱাৰ পাছত প্ৰাপ্তবয়স্ক হোৱাৰ পাছত একেলগে থাকি কিবা কাম কাজ কৰা আমি দেখিছো। আপুনি গুৱাহাটীৰ ক্ষেত্ৰতো চাব পাৰে, গোটেই ভাৰতত যদি আপোনালোকে চাই একেলগে থাকি বিয়া পাতিব নোৱাৰিব পাৰে, কিন্তু একেলগে তেওঁলোকে মনে মিলাৰ পাছত একেলগে সহবাস কৰি আচলতে নিজৰ জীৱনটো আগুৱাই লৈ গৈছে। সেইটোত কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে ফুল ষ্টপ দিব নোৱাৰে, সেইটো আচলতে সংবিধানৰ বিৰোধী, কাৰণ সংবিধানে ৰাইট টু লাইফ দিছে। একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন আপোনালোকে জানে আৰ্টিকল 21 অনুসৰি আচলতে জীয়াই থকাৰ অধিকাৰ মানুহক দিছে। কেনেকে জীয়াই থাকিব সেই অধিকাৰ নিজে ডিচিশ্যন ল'ব, তাত কোনো কাৰণতে চৰকাৰে আচলতে মানুহে কেনেকে জীয়াই থাকিব, আমি প্ৰাপ্তবয়স্ক ডেকা ল'ৰা গাভৰু ছোৱালীয়ে কেনেকে জীয়াই থাকিব সেইটো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব নোৱাৰে। আৰু এটা কথা তেওঁলোকে কৈছে যে ইউচিচিৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰা হৈছে। বহু বিবাহ নিষিদ্ধ কৰাৰ কাৰণে ইতিমধ্যে 2025 চনত আছাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 সেইখন ইতিমধ্যে আইনত পৰিণত হৈছে। এতিয়া ইউচিচিৰ জৰিয়তে পুনৰ সেই একেটা কাম কৰাৰ কি প্ৰয়োজনীয়তা আছে সেই কথাটো আপোনালোকে বিবেচনা কৰিব। ইতিমধ্যে আছে যে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025ৰ জৰিয়তে আপোনাৰ বহু বিবাহ নিষিদ্ধ কৰা হৈছে আৰু এতিয়া ইউচিচিটো এই একেটা কথাকে উল্লেখ কৰা হৈছে। আৰু আপোনালোকে আৰু এটা কথা নিশ্চয় দেখিছে যে ইউচিচিৰ জৰিয়তে কোৱা হৈছে যে সম্পত্তিৰ সমান অধিকাৰ, মানে মাক দেউতাকৰ ল'ৰা ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত সম্পত্তিৰ অধিকাৰ সমান, সেই কথাটো ইউচিচিৰ জৰিয়তে আচলতে তেওঁলোকে ইয়াত উল্লেখ কৰিছে। কিন্তু ইউচিচিৰ নাথাকিলেও আমি দেখিছো যে সম্পত্তিৰ সমবিতৰণৰ কথা, সমতাৰ কথা আচলতে দ্য হিন্দু ছাকচেছন এক্ট 1956ত ইতিমধ্যে উল্লেখ আছে আৰু সেই আইনখনৰ 2005 চনত সংশোধনী হৈছিলে আৰু সেই অনুসৰি আচলতে সম্পত্তিৰ সমান অধিকাৰ পুৰুষ মহিলা উভয়ে পায় আৰু সেইটোকে আপোনাৰ ইউচিচি যে আনিব লাগিব সেই কথাটো ইয়াত নাই। গতিকে ইউচিচিৰ জৰিয়তে আচলতে কি কৰিব খোজা হৈছে আপোনালোক যদি কওঁ, ইয়াত দুটামান কথা যে মই কৈ দিলো বহুতৰ চাগে ভাল লাগি গৈছে। কাহিনীটো হৈছে আচলতে এই ইউচিচি অনাৰ মূল কথাটো হৈছে মাইনৰিটি সংখ্যালঘু মানুহৰ এগেইনষ্টত এটা একশ্যন লৈছে মুখ্যমন্ত্ৰীয়ে। তেওঁ নিৰ্বাচনৰ আগতেও কৈছিলে যে ইউচিচিৰ জৰিয়তে মুছলিম যি পাৰ্চনেল আইন আছে, মুছলিম পাৰ্চনেল আইন সেইখন আচলতে তেওঁ বিজেপি চৰকাৰে নৎসাত কৰিবৰ কাৰণে এতিয়া এই ইউচিচি আনিছে। এতিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে ক'ব যে তেওঁলোকৰ যিখন আইন আছে আচলতে মুছলিম পাৰ্চনেল আইন, সেই আইনখন তেওঁলোকক লাগে নে নালাগে সেইটো তেওঁলোকৰ বিষয়। ইউচিচিৰ সলনি আৰু বহুত কৰিবলগীয়া কাম আছিলে অসমত, মানে সঁচাকে মুখ্যমন্ত্ৰীয়ে যদি চমক দেখুৱাবলৈকে যদি ইমান মন আছিলে তেতিয়াহ'লে এইবাৰৰ পৰা নতুন চৰকাৰখনে
শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰি দিছে তেনেকুৱা সিদ্ধান্ত লোৱা হ'লে আমি সুখী হ'লোহেঁতেন আজি আপোনালোকে যদি চাই পথাৰত পানী যোগানৰ ব্যৱস্থা নাই এই চৰকাৰখনে এইবাৰৰ পৰা পথাৰবিলাকত পানীৰ যোগানৰ ব্যৱস্থা কৰিব কৃষকক উপযুক্ত আচলতে আপোনাৰ উৎপাদনৰ যিবিলাক সামগ্ৰী মানে উচিত মূল্য দিব সেইবিলাক বিষয় যদি অহা হ'লে আমি ভাল পালোহেঁতেন যে সম্পূৰ্ণৰূপে অসমত ড্ৰাগছ নিষিদ্ধ হ'ব লাগে এনেকুৱা সিদ্ধান্ত এটা কিয় ল'ব নোৱাৰিলে যে অসমত মদৰ দোকানবিলাক বন্ধ কৰি দিব লাগে তেনেকুৱা সিদ্ধান্ত কিয় ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেকুৱা ধৰণে আচলতে অসমত মানে অলিয়ে গলিয়ে মদৰ দোকান খুলিছে চৰকাৰে তাত পাৰমিশন দিছে সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে তেনেকুৱা কিন্তু যুগান্তকাৰী সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আজি যদি ৰাইজক যদি হিমান বেছি ভাল পায় আপোনালোকে নিশ্চয় দেখিছে যে সাংঘাতিক ধৰণে এতিয়া বিদ্যুতৰ বিল বাঢ়িছে মাচুল বাঢ়িছে এবাৰ নতুন চৰকাৰখনে আমাৰ এই সুলভ মূল্যত বিদ্যুৎ যোগান ধৰিব সেই কথাটো কোৱা হ'লে আমি ভাল পালোহেঁতেন আমি কম দামত এবাৰ পৰা বজাৰ বস্তু সুলভ মূল্যত দিম আজি যে খাদ্য সামগ্ৰীবিলাকৰ দাম যে বাঢ়িছে কম দামত মূল্য বৃদ্ধি হ্ৰাস কৰিব তেনেকুৱা এটা সিদ্ধান্ত কিয় ল'ব নোৱাৰে কি লৈছে তেনেকুৱা সিদ্ধান্ত আপোনালোকে নিশ্চয় দেখিছে ইউচিচি আজি আমাৰ তামিলনাডুৰ চৰকাৰখনৰ ক্ষেত্ৰত দেখিলো যে প্ৰথম দিনটোতে আপোনাৰ বিজয় থালাপতিয়ে আপোনাৰ বিদ্যুৎ বিল মানে ৰেহাই মূল্যত 200 ইউনিট আপোনাৰ বিদ্যুৎ ফ্ৰীকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আপোনাৰ মদৰ দোকান আপোনাৰ বন্ধ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে গতিকে ডিফাৰেন্সবিলাক চাওক আজি তামিলনাডুৰ চৰকাৰখনৰ ডিফাৰেন্স চাওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ মুখ্যমন্ত্ৰীৰ কাম কাজবিলাক চাওক আপোনালোকে